আপুনি কেনেকৈ এজন ভাল পিতৃ অথবা এগৰাকী ভাল মাতৃ হ'ব পাৰে? ভাল পিতৃ মাতৃ হোৱাটো এক বৃহৎ দায়িত্ব। ইয়াত কিছুমান টিপছ দিয়া হ'ল যে ভাল পিতৃ মাতৃ হ'বলৈ আপোনালোকক সহায় কৰিব পাৰে। মৰম আৰু ভাল পোৱা। আপোনালোক সকলোৱে জানে যে মৰমেৰে সকলোকে বশ কৰিব পাৰি। সকলোৱে কাৰোবাৰ পৰা নহয় কাৰোবাৰ পৰা মৰম বিচাৰে। আটাইতকৈ বেছি মৰম দিয়া মানুহ দুজন হৈছে পিতৃ মাতৃ। কিন্তু ভাল পিতৃ মাতৃ হ'বলৈ আপোনালোকৰ সন্তানক এইটো দেখুৱাই দিয়াটো গুৰুত্বপূৰ্ণ যে আপোনালোকে তেওঁলোকক নিশ্চয়তাভাৱে ভাল পায়। আপুনি তেওঁলোকক সাৱটি ধৰি ভাল পাওঁ বুলি কৈ তেওঁলোকৰ সৈতে মানসম্পন্ন সময় কটাই এই কাম কৰিব পাৰে। পৰিসীমা নিৰ্ধাৰণ কৰক। সততে কোৱা হয় যে উপদেশতকৈ আৰ্হি ভাল। শিশুক আৰ্হি আৰু নিয়মৰ প্ৰয়োজন। পৰিসীমা নিৰ্ধাৰণ কৰাটো গুৰুত্বপূৰ্ণ। আপোনাৰ সন্তানে এইটো জানিব লাগে যে তেওঁলোকৰ পৰা আপোনালোকে কি আশা কৰিছে। তেওঁলোকে সেই কথা নিশ্চিতভাৱে বুজি পাব লাগে। অনুশাসনৰ ক্ষেত্ৰত ধাৰাবাহিকতা মূল কথা। আপোনাৰ সন্তানৰ কথা শুনক। আপোনাৰ সন্তানে আপোনাক যি ক'ব বিচাৰিছে সেইটো আপুনি ভালদৰে শুনিব লাগিব। শিশুৰ কথা শুনা আৰু সিহঁতৰ অনুভৱ মূল্যায়ন কৰাটো অতি প্ৰয়োজন। আপোনাৰ সন্তানৰ কথা শুনিবলৈ সময় উলিয়াওক আৰু তেওঁলোকৰ অনুভৱক বৈধতা প্ৰদান কৰক। ইয়াৰ দ্বাৰা বিশ্বাস আৰু যোগসূত্ৰ গঢ়ি তোলাত সহায়ক হ'ব। আদৰ্শৰে নেতৃত্ব দিয়ক। শিশুৱে শিকে পিতৃ মাতৃক চাই আৰু অনুকৰণ কৰি। যদি আপুনি আপোনাৰ সন্তানে কিছুমান বিশেষ আচৰণ প্ৰদৰ্শন কৰাটো বিচাৰে, সেই আচৰণৰ আৰ্হি নিজে প্ৰস্তুত কৰাটো প্ৰয়োজন। স্বাধীনতাক উৎসাহিত কৰক। শিশুৰ বয়স বাঢ়ি অহাৰ লগে লগে সিহঁতক স্বাধীনতা দিব লাগে, উৎসাহিত কৰিব লাগে আৰু তেওঁলোকক নিজৰ সিদ্ধান্ত নিজে লোৱাৰ সুযোগ দিব লাগে। ইয়াৰ দ্বাৰা তেওঁলোকৰ আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি উঠিব। জড়িত হৈ থাকক। আপোনাৰ ল'ৰা ছোৱালীৰ স্কুলৰ অনুষ্ঠান পাঠ্যক্ৰমৰ বাহিৰৰ কাম কাজত অংশগ্ৰহণ কৰি তেওঁলোকৰ সৈতে মানসম্পন্ন সময় কটাই তেওঁলোকৰ জীৱনৰ সৈতে জড়িত হৈ থাকক। ইয়াৰ ফলত আপোনাৰ বন্ধন শক্তিশালী হ'ব আৰু বিশ্বাস গঢ়ি উঠিব। ধৈৰ্য ধৰক। অভিভাৱকত্ব এটা দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি। প্ৰচেষ্টাৰ ফল পাবলৈ সময় লাগে। আপোনাৰ অভিভাৱকত্বৰ পদ্ধতি সামঞ্জস্যপূৰ্ণ হ'ব লাগে। মনত ৰাখিব যে ভুলবোৰ শিক্ষণ প্ৰক্ৰিয়াৰ এটা স্বাভাৱিক অংশ। প্ৰতিটো শিশুৱে অনন্য আৰু অভিভাৱকত্বৰ ক্ষেত্ৰত সকলোৰে বাবে একে প্ৰকাৰৰ পদ্ধতি নাই। আপোনাৰ শিশুৰ ব্যক্তিগত প্ৰয়োজন আৰু ব্যক্তিত্বৰ লগত খাপ খাবলৈ নমনীয় আৰু ইচ্ছুক হওক। ধৈৰ্য, মৰম আৰু ধাৰাবাহিকতাৰে আপুনি এজন মহান অভিভাৱক হ'ব পাৰে। আপোনাৰ সন্তানক সুখী, সুস্থ আৰু সুসামঞ্জস্যপূৰ্ণ প্ৰাপ্তবয়স্ক ব্যক্তি হিচাপে গঢ় দিয়াত সহায় কৰিব পাৰে। ধন্যবাদ।